বিধায়ক অখিল গগৈ ডাঙৰীয়া ধৰিব নোৱাৰি আপোনাৰ মহিমা কেতিয়াবা আপুনি কয় হিমন্তই বেয়া আৰু অকৰ্মণ্য ইমান বেয়াকে কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয় মইতো আপোনাক একদম নিধক গালি দিছো মুখ্যমন্ত্ৰী মহোদয় মই নিধক গালি দিছো আপোনাক কেতিয়াবা আকৌ কয় হিমন্তই হ'ল আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়া এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব কেতিয়াবা আপুনি কয় জয়ন্ত মল্ল হাগ্ৰামা চিণ্ডিকেটৰ ৰজা জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো অসমীয়া জাতি নাবাচে এই দুজন মানুহৰ নেতৃত্ব প্ৰত্যেকটো কণীৰ পৰা মুৰ্গীৰ ডিমৰ পৰা 3 টকাকে এটা গুণ্ডা কেছ সংগ্ৰহ কৰা হয় কেতিয়াবা আকৌ কয় মুখ্যমন্ত্ৰী হ'ব হাগ্ৰামা মইতো তেখেতক চিফ মিনিষ্টাৰ হ'ব লাগে বুলি কৈছোঁ আপোনাৰ নুবুজা অংকৰ সূত্ৰ বিচাৰি দিনে ৰাতিয়ে জনতাই খাইছে হাবাথুৰি জনতাই বিচাৰিছে উত্তৰ আপুনি ৰাজ্যৰ নে হিমন্তৰ ফালৰ কোনজন অখিল গগৈক জনতাই বিশ্বাসত ল'ব ৰাজ্যক বৰ বেয়াকৈ বিপাঙত পেলাইছে আপুনি অখিল গগৈ ডাঙৰীয়া অখিল গগৈৰ যেন ভিন্ন সময়ত ভিন্ন মত মন গ'লে হিমন্ত চৰকাৰক গালি পৰা অখিল গগৈয়ে কেতিয়াবা আকৌ হিমন্ত বাহিনীক নন্দবনৰ পুষ্পৰে বৃষ্টিপাত কৰি শলাগৰ শৰাইখনি ভালকৈ আগবঢ়ায় অখিল গগৈয়ে যাৰ বাবে জনতাই এতিয়া দুমোজাত পৰিছে কোনজন অখিল প্ৰকৃততে সঁচা শেহতীয়াকৈ অসমৰ ৰাজনীতিত বিধায়ক অখিল গগৈৰ স্ববিৰোধী স্থিতিক লৈ সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে এসময়ৰ কৃষক নেতা অখিল গগৈৰ সাম্প্ৰতিক স্থিতিয়ে জনতাৰ মনত প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁৰ ৰাজনীতি এতিয়া জনতাৰ স্বাৰ্থতকৈ নিৰ্বাচনী অংকৰ ওপৰতহে বেছি নিৰ্ভৰশীল নেকি কাৰণ যিখন চৰকাৰে কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষা কৰে আৰু জনতাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰে তেনে চৰকাৰৰ মুৰব্বীক আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী বুলি প্ৰশংসা কৰাটো কেৱল ৰাজনৈতিক কৌশল হ'ব নোৱাৰে শ্ৰমিক কৃষক আৰু খাটি খোৱা জনতাৰ সংগ্ৰামৰ প্ৰতি চৰম প্ৰতাৰণা তেখেত বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়া এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে দিনত বিৰোধিতাৰ ভাও ধৰি ৰাতি শাসক পক্ষক শলাগৰ শৰাই যথা কাৰ্যই তেওঁ ৰাজনৈতিক স্খলনকে উদঙাই দিছে কেতিয়াবা চিণ্ডিকেটৰ কথা কৈ হাগ্ৰামা মহিলাৰী বা জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰে কেতিয়াবা আকৌ হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী পতাৰ কথা কয় অখিল গগৈ মুঠতে হাগ্ৰামা মহিলাৰী বা জয়ন্ত মল্ল বৰুৱাক লৈ তেওঁৰ সঘনাই সলনি হোৱা ভাষ্যই স্পষ্ট কৰে যে তেওঁৰ ৰাজনীতিত কোনো নিৰ্দিষ্ট নীতি বা শ্ৰেণী দৰ্শন নাই কাৰণ এজন নেতাক কেতিয়াবা চিণ্ডিকেটৰ ৰজা আখ্যা দিয়া আৰু কেতিয়াবা ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাটো সুবিধাবাদী ৰাজনীতিৰ এক উৎকৃষ্ট নিদৰ্শন শ্ৰীৰামপুৰ গেট বা বক্সিহাট গেটত কি কৰে এই দুজন মানুহৰ নেতৃত্ব প্ৰত্যেকটো কণীৰ পৰা মুৰ্গীৰ ডিমৰ পৰা 3 টকাকে এটা গুণ্ডা কেছ সংগ্ৰহ কৰা হয় জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো অসমীয়া জাতি নাবাচে মইতো তেখেতক চিফ মিনিষ্টাৰ হ'ব লাগে বুলি কৈছোঁ ছাৰ আহিলে দেই হাগ্ৰামা মহিলাৰ ছাৰ আহিছে দেই সকলোৱে উঠি দিয়ক হাগ্ৰামা মহিলাৰ ছাৰ আহিছে সেই প্ৰশ্ন উত্থাপন হৈছে যে হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰী পাতি সমগ্ৰ অসমতে চিণ্ডিকেটৰ সাম্ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছে নেকি অখিল গগৈয়ে তাৰ সমান্তৰালভাৱে কিছুদিন পূৰ্বে বানপীড়িত সহায়ৰ বাবে অখিল গগৈয়ে আজমলক খুলি দিছিল নিজৰ ঘৰৰ দুৱাৰ বিধায়ক অখিল গগৈৰ ঘৰতে অস্থায়ীভাৱে স্থাপন কৰা হৈছিল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ পিছে এতিয়া আকৌ ওলোটাই আজমলৰ সাহায্য প্ৰদানক লৈহে সমালোচনাত বহিল অখিল গগৈ আজমলৰ বান সাহায্য সন্দৰ্ভত অখিল গগৈৰ মন্তব্য ১৫ দিন আজমলে যিমান দিছে তাতকৈ বেছি চহাইছে ২০ লাখ টিনপাত দিয়াৰ কথা বিশ্বাস কৰা নাই অখিল গগৈয়ে আজমল ডাঙৰীয়াই যিমান প্ৰচাৰ কৰিলে সেইমতে সহায়টো তাতকৈ মই ফিল্ডত কম দেখিছোঁ
কিন্তু মই তাৰ অৰ্থটো এইটো নহয় যে আজমল ডাঙৰীয়াৰ সহায়টোক অস্বীকাৰ কৰিব খুজিছোঁ বা আজমল ডাঙৰীয়াই সহায় কৰা নাই বুলি ক'ব খুজিছোঁ। কিন্তু তেখেতে যিমান ডাঙৰ প্ৰচাৰ কৰিছে তাতকৈ আমাৰ ইউটিউবাৰ কিছুমানেই বহুত বেছি তাতকৈ সহায় কৰিছে। সাধাৰণ মানুহ কিছুমানে তাতকৈ বহুত বেছি সহায় কৰা মই দেখিবলৈ পাইছোঁ। গতিকে মই মানে আজিলৈকে সঁচা কথা ক'বলৈ গ'লে আপুনি যিজন ল'ৰাৰ কথা কৈছে সেই ল'ৰাজনৰ আজিলৈকে এটা কথাটো মই ছাপোৰ্ট কৰি পোৱা নাই। কিন্তু জীৱনৰ এইটোৱে প্ৰথম কথা পাইছোঁ যিটোত তেওঁ এটা ভেলিড কুৱেশ্যন যে আজমল ডাঙৰীয়াই সঁচাকৈ 20 লাখ পিচ টিং দিবনে, 20 লাখ টিং দিবৰ কাৰণে 100 কোটি টকাৰ দৰকাৰ হ'ব টাটা টিং দিবলৈ, আৰু সঁচাকৈ আজমল ডাঙৰীয়াই আমাৰ বানপীড়িতক 100 কোটি টকাৰ সাহাৰ্য দিবনে, নে এইটো অসমীয়া মানুহক মিছাতে প্ৰলোভিত কৰা, অসমীয়া মানুহৰ পৰা সন্মান অৰ্জন কৰা, অসমীয়া মানুহক এনেই নিজৰ নামটো প্ৰকাশ কৰা, এডভাৰটাইজ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে, সেইটো আমি সকলোৱে ভাবি চাবলগীয়া কথা। কিন্তু একেটা সময়তে মই তেওঁক যিখিনি সহায় কৰিছে তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। কিন্তু একেটা সময়তে বানপীড়িতক লৈ ৰাজনীতি নকৰিবৰ কাৰণেও মই আজমল ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মুঠতে জনতাৰ মূল সমস্যাক লৈ ৰাজনীতি কৰাৰ সলনি ক্ষমতাৰ অংকহে কৰিছে নেকি অখিল গগৈয়ে। অখিল গগৈয়ে নিজৰ সুবিধামতে স্থিতি সলনি কৰাক লৈ বৰ্তমান দুমোজাত পৰিছে সাধাৰণ জনতাই যে অখিল গগৈ ৰাজ্যৰ পক্ষৰ নে হিমন্তৰ পক্ষৰ। নেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট নাও।